কাইলৈ আকৌ মোৰ জয় পোৱালিটো আহিব নহয়। কিনো খুৱাম জানো পাই, ক'ত বহাম, কি খুৱাম, কি কৰিম মই একো হেৰি পোৱা নাই পাই। থৰক বৰকহে লাগিছে। ইমান ধনী ঘৰৰ মানুহ, আমাৰ নিচিনা ইমান দুখীয়া ঘৰৰ মানুহ ছোৱালী নিম বুলি কৈছে বুলিহে। আমাৰ মাজনীক আকৌ তাকে বুজাই পৰা নাই মই। চালা ইমান ধনী ঘৰৰ মানুহ, হাতৰ পৰা এৰি যাবলৈ দিব নোৱাৰি দেই। পিছে হাতত বেছি টকাও নাই, কি কৰোঁ বাৰু, মাৰ পৰাই খোজোগৈ নেকি? নাই মাৰ পৰা নোখোজো। এনেই আকৌ বুঢ়ী খং উঠি আছে। আকৌ যে টকাকেইটা বিচাৰোঁ নহয়, বেছি কথাই শুনাব। মোৰ ওচৰত যিমান কেইটকা আছে সিমান কেইটকা বজাৰকেইটা কৰি আনোগৈ আৰু। মা তুমি হ'বলৈ ইয়াতে আছা? অঁ মাজনী, কি হ'ল কচোন, তই মোক বিচাৰি ফুৰিছিল নেকি? অঁ মা, মই তোমাক বিচাৰি ফুৰিছিলোঁ। মা মোৰ তোমাক কথা কিছুমান ক'বলৈ আছে, তুমি যাতে খং নকৰা। মা মই ভাবিছোঁ যে তুমি এবাৰ ল'ৰাটোৰ বিষয়ে ভালকৈ জানি লোৱা নেকি। আৰু এনেকুৱা পটককৈ এনেকৈ ডিচিশ্যন ল'লে মানে ভাল নহ'ব চাগে। মা তুমি প্ৰথমতে মোক যোনে পচন্দ কৰিছে তাৰ বিষয়ে অকণমান জানি লোৱা মা, তাৰপিছত দৰকাৰ হ'লে মই বিয়াত বহিম। আৰে এতিয়া আকৌ তই এইবোৰ কি কথা কৈছ? কাইলৈ সিটোক চাবলৈ আহিব, আৰু এতিয়া এই শেষৰ মুহূৰ্তত এইবোৰ এনেকুৱা মানে বেবে বাং কিছুমান কথা কৈ মোৰতো গম নকৰিবি দেই। মোৰ কৈ দিছোঁ, মোৰ ইমান ধনী ঘৰৰ জোঁৱাইটো আহিব, কি খুৱাম কি নুখুৱাম লাগিছে, ক'ত বহাম ক'ত থ'ম লাগিছে মোৰ, মইহে গম পাইছোঁ। তোৰ আকৌ চিন্তা কৰি চাবলৈ আছেই। মই সকলোবোৰ চিন্তা কৰি চালোৱেই, আৰু যি হ'ব সকলোবোৰ মোৰ মতে হ'ব। তই গম পাইছই নহয়, যদি তই বিয়াখন নহ তই একেবাৰে মোক কৈছোঁ হেৰুৱাই পেলাবি। চিৰ জীৱনৰ কাৰণে তোৰ মাৰ একেবাৰে নাইকিয়া হৈ যাবগৈ। হ'ব দিয়া মা, তেতিয়াহ'লে মোৰ একো ক'ব লগা নাই। তুমি যিহেতু মোৰ বিষয়ে বেয়াকেনো কিয় চিন্তা কৰিবা, নিশ্চয় ভালকৈ চিন্তা কৰিবা। হ'ব দিয়া মা, তুমি যিহেতু ডিচিশ্যন লৈছাই, ইয়াৰ ওপৰত আৰু মই একো মাত নামাতোঁ। মোৰ লাষ্ট এটা প্ৰশ্ন আছিলে কাৰণে মই তোমাৰ আগত কৰিলোঁ মা, সেইটো তুমি যদি এনেকুৱা কৰিছা, হ'ব দিয়া মা, মোৰ ক'ব লগা একো নাই। ঠিক আছে, কাইলৈ তেতিয়াহ'লে তেওঁলোকক মাতি দিবা। ঠিক আছে মাজনী, কাইলৈ তেওঁলোকৰ এনেও আহিবই, আৰু তই অকণমান ধুনীয়াকৈ ওলাবি। আৰু মই এতিয়া যাওঁচোন দেই, বজাৰ পাতি কেইটামান কৰিব লাগিব নহয়। আৰু চকী টকীবোৰ ভালকৈ মুচি কাচি থবি, নহ'লে প্ৰথমতে আহি যদি বেয়া পায় নহয়, পিছত আকৌ কেঞ্চেল হৈ গ'লে মানে বহুত দিগদাৰ হৈ যাব। এনেকুৱা ধনী ঘৰ ল'ৰা বাৰে আমি কেতিয়াও নাপাওঁ, গম পাইছনে মাজনী। সেইকাৰণে চাফ চিকুণ কৰি থবি ঘৰটো। মই অকণমান ওলাই যাওঁ, বজাৰ কেইটামান কৰি আহোঁগৈ। অঁ ঠিক আছে হ'ব মা। মা তোমাৰ মূৰত এইবোৰ কি সোমাই আছে মই একো নাজানো। সঁচাকৈ কৈছোঁ, মোৰ বিয়া হ'বলৈ এতিয়া একেবাৰে মন নাই। আৰু এনেকৈ চিনি জানি নোপোৱা ল'ৰাৰ লগত মই পটককৈ কেনেকৈ বিয়া হওঁ বাৰু, তাতে মোৰ ইমানবোৰ সপোন আছে। দেউতা, অঁ দেউতা, তুমি আমাক এই থৈ কিয় গুচি গ'লা? তুমি থকা হ'লে হয়তো আজি মোৰ লগত এনেকুৱা কেতিয়াও নহয়। দেউতা তুমি থকা হ'লে এনেকুৱা কেতিয়াও নহয়। তোমাৰ আশাবোৰ মোক মায়ে পূৰণ কৰিবলৈ দিব বিচৰা নাই। অ' দেউতা চোৱাচোন, ক'ৰ ল'ৰাৰ লগত কেনেকৈ কি বিয়া পতাৰ কথা কৈ আছে মোক। ল'ৰাটোক মই জানি নাপাওঁ, চিনি নাপাওঁ, মায়েও নজনা নুশুনাকৈ একেবাৰে চিধা ঘৰলৈকে মাতি দিছে। দেউতা তুমি আশীৰ্বাদ কৰিবা। যদি মই কিবা বিপদত পৰিবলৈ গৈ আছোঁ, তুমি মোক উদ্ধাৰ কৰিবা দেউতা, উদ্ধাৰ কৰিবা। তোমাৰ ছোৱালীয়ে তোমাৰ চাগে মনৰ ইচ্ছাবোৰ পূৰণ কৰিবই নোৱাৰিব দেউতা। অঁ ঘৰত কোনোবা আছেনে? মাত দিবচোন অকণমান। অঁ আহিলে হপায়। মাজনী তই অকণমান ৰেডি হ। অঁ গৈছোঁ, ৰ'ব দেই। কোন আহিছেনো? অঁ মানৱ তুমিয়ে নেকি বাৰু? হয় মই হয়। অঁ এয়া মানে মোৰ হ'বলগীয়া জোঁৱাইটো। আৰু কোন আহিছে? তুমি অকলে আহিলা নেকি? অঁ আণ্টি, মানে মা আৰু পাপা কাম এটাত ওলাই গৈছে, সেইকাৰণে তেওঁলোক আহিব নোৱাৰিলে। অঁ হয় নেকি? কোনো কথা নাই, আহা বহা আকৌ। অঁ ব'লক। আহা বহা, ইয়াতে বহা। পিছে তোমাৰ আহোঁতে একো কষ্ট হোৱা নাই নহয়? ঘৰটো কেনেকৈ চিনি পালা? নাই নিজৰ গাড়ী লৈ আহিছোঁ আৰু কি কষ্ট পাম। অঁ ঘৰটো মানে মই যাৰ আগত যে কৈছিলোঁ ডিম্বমাহী, সেই ডিম্বমাহীয়ে আপোনালোকৰ ঘৰটো দেখাই দিলে। মই তেওঁক মাতিছিলোঁ বাৰু মোৰ লগতে, অকণমান তেওঁ কিবা মিটিং নে কিবা আছে বুলি ক'লে, সেইবাবে তেওঁ আহিব নোৱাৰিলে। তেওঁ দেখাই পেলাই গুচি গ'লগৈ। অঁ আচ্ছা। পিছে তুমি অকণমান বহা, মই মাজনী আৰু আমাৰ ঘৰত আইতা এগৰাকী আছে নহয়, তেওঁকো মাতি আনিছোঁ ৰ'বা দেই। অঁ ঠিক আছে আণ্টি। হ'ব আৰু জোঁৱাই, এতিয়া আণ্টি মাতিব নালাগে, ডাইৰেক্ট মা বুলিয়ে মাতিবা, যিহেতু তুমি মোৰ জোঁৱাই হ'লাই। অঁ হয় নেকি? পিছে জোঁৱাইনো মই কেনেকৈ হ'লোঁ? আপোনাৰ ছোৱালী বা মোক পচন্দ কৰে নকৰে, আপুনিহে মোক পচন্দ কৰিছে। মোৰ ছোৱালীও তোমাক পচন্দ কৰিব, তুমি চিন্তা কৰিব নালাগে। পিছে বহা, মই আইতাক আৰু মাজনীক মাতি দিছোঁ ৰ'বা। অঁ মা আপুনি আহিলে হপায়, মই আপোনাকে মাতিবলৈ গৈছিলোঁ। মানৱ, এয়া তোমাৰ আইতা। অঁ নমস্কাৰ আইতা। অঁ নমস্কাৰ। তুমি কেতিয়া পালাহি? বহুত দেৰি হ'ল নেকি আহি পোৱা? নাই আইতা, বৰ বেছি দেৰি হোৱা নাই, 10 মিনিটমান হৈছে চাগে। অঁ মানৱ, তুমি আইতাৰ লগতে কথা পাতা, মই মাজনীক উলিয়াই আনোগৈ ৰ'বা। অঁ ঠিক আছে মা। পিছে কোৱাচোন, তোমাৰ ঘৰত কোন কোন আছে? ঘৰ কোন জেগাত তোমাৰ? আইতা, মোৰ ঘৰ ইয়াৰ পৰা বৰ বেছি দূৰ নহয়। মোৰ ঘৰ টাউনতে, ৰহাৰ পৰা অকণমান পাৰ হৈ গ'লে মানে পায়। আৰু মোৰ ঘৰত মা দেউতা আৰু মই। মা দেউতাৰ একমাত্ৰ সন্তান মই, মোৰ বাদে আৰু মা দেউতাৰ কোনোৱেই নাই।
অঁ পিছে তুমি আজি মাজনীক চাবলৈ অহা কথাটো তোমাৰ মা দেউতাই গম পায়নে নাপায়? অঁ পাই আইতা, মই মা আৰু দেউতাৰ সন্মতিতে আহিছোঁ আপোনালোকৰ ঘৰলৈ। পিছে তোমাৰ মা আৰু দেউতা ক'ত গ'ল? তেওঁলোক কিয় নাহিলে আমাৰ ঘৰলৈ? মানে আইতা, মা আৰু দেউতা অকণমান কাম এটাত যাব লগা হ'ল এফালে, সেইটো কাৰণে মই গুচি আহিলোঁ মানে। অঁ হয় নেকি? আৰু এটা কথা সুধো পাপা, তুমি একো বেয়া নাপাবা। আমি যিহেতু দুখীয়া মানুহ, দেখিছাই আমাৰ ঘৰৰ অৱস্থা পাতি কেনেকুৱা, আৰু আমি কেনেকৈ থাকোঁ, কেনেকৈ কি কৰোঁ, সকলোবোৰ চাগে তুমি হয়তো গম পাইছাই। পিছে এই সকলোবোৰ কথা তোমাৰ মা আৰু দেউতাই জানেনে যে আমি ইমান দুখীয়া মানুহ? যিহেতু মই শুনামতে তোমালোক হেনো বহুত ধনী ঘৰৰ মানুহ হয়, তো তোমালোকৰ ঘৰত আমাৰ মাজনীক একচেপ্ট কৰিবনে? বা মাজনী আকৌ তোমালোকৰ ঘৰত গৈ কিবা কষ্ট পাব নেকি? মানে দুখীয়া নিচলা বুলি আকৌ মাহঁতে কথা শুনাব নেকি? আৰু এটা কথা বাবা, আমি কিন্তু যৌতুকৰ নামত তোমাক তেনেকৈ একো বস্তুৱে দিব নোৱাৰিম, কাৰণ আমি যেনে তেনে মানুহকেইটা চলিহে আছোঁ এখন ঘৰত। আইতা, মোৰ মায়ে আৰু মোৰ পাপাই আপোনালোকৰ ঘৰৰ কথা সকলো জানে, আৰু তাইৰ কথাও জানেই প্ৰায়খিনিয়ে, কাৰণ মই তাইক সদায় চাবলৈ আহোঁ কলেজ ছুটি দিয়া সময়ত। আৰু এদিন ফটো এখন মাৰি পেলাই মা আৰু দেউতাকো দেখাইছিলোঁ, তেওঁলোকৰ সন্মতি লৈহে মই আপোনালোকৰ ঘৰলৈ আহিছোঁ আইতা। আৰু যৌতুক আমাক কিয় লাগেনো? আমাৰ ঘৰত এনেই এনেকুৱা মানে বস্তু থ'বলৈ জেগা নোহোৱা হৈ আছে ঘৰখনত। যিহেতু মই এটাই সন্তান, মা আৰু দেউতা দুইজনৰে চাকৰি আছে, আমাক যৌতুক একো নালাগে আইতা। খালি আপোনালোকৰ মাজনীক মোলৈ বিয়া দিলেই হ'ব আইতা। আৰু চিন্তা কৰিব নালাগে আইতা, আপোনালোকৰ মাজনীক একেবাৰে ৰাণীৰ দৰে মই ঘৰত ৰাখিম, আপুনি অকণো চিন্তা কৰিব নালাগে। আৰু এটা কথা, মাজনী যিহেতু আপোনালোকৰ পঢ়াটো কমপ্লিট হোৱা নাই, আৰু তাই হেনো চাকৰি কৰাৰ কিবা সপোন আছিলে, সেইবোৰ চব আমাৰ ঘৰতে সপোন পূৰণ কৰিম তাইৰ। আপুনি একো চিন্তা কৰিব নালাগে আইতা, একো চিন্তা কৰিব নালাগে। হয় নেকি পাপা? ঠিকে আছে বাৰু, তোমাৰ কথাবোৰ শুনি মোৰ ভালে লাগিছে। যদিহে সকলোবোৰ তুমি কোৱা মতে হৈ যায়, তেতিয়াতো আটাইতকৈ সুখী চাগে ময়ে হ'ম, কাৰণ তাই দেউতাকো নাই। তুমিতো জানাই দেউতাক নথকাকৈ তাইক আমি কিমান কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ, আৰু দেউতাকৰ বৰ সপোন আছিলে তাই এজনী ভাল মানুহ হোৱা আৰু ভাল চাকৰি এটা কৰাৰ। সেইকাৰণে তাই এতিয়া বিয়াত বহিবলৈ একেবাৰে মনে নাই। তাই মানে নিজৰ লক্ষ্যতহে উপনীত হোৱাৰ মানে মন মেলিছিলে, কিন্তু মাকৰ কথা মতে তাই মান্তি হ'ল বাৰু। কিন্তু তুমি তাইৰ সপোনবোৰ আধৰুৱা নকৰিবা পাপা। তোমাক বহুত বিশ্বাসতে আমি মানে মাজনীক তোমালৈ বিয়া দিব লৈছোঁ। তাই কিন্তু বিয়া হোৱা অকণো ইচ্ছা নাছিলে। একো নাই আইতা, আপুনি চিন্তা নকৰিব, মই মাজনীৰ সকলোবোৰ সপোন পূৰা কৰিম, আৰু তাইক অকণো কষ্টত নাৰাখোঁ, চিন্তা নকৰিব আইতা। বহিছে আপুনি? অঁ বহিছোঁ। কি কৰি আছিলে ভিতৰত তুমি? একো নাই, কিবা কিবি এনেই কৰি আছিলোঁ। মাজনী, তহঁতে দুটাই অকণমান কথা পাত, মই আহিছোঁ। আইতা নাযাবাচোন আইতা, তুমি ইয়াতে থাকা আইতা, তুমি ক'তো নাযাবা, তুমি মোৰ ওচৰত থাকা আইতা। হেই এজনী, একো নহয় দে, অকণমান কথা পাত, মই আহিছোঁ ৰ। আইতা, আইতা। কি হ'ল? তোমাৰ কি মোলৈ লাজ লাগিছে নেকি? নে মোৰ লগত অকলে থাকিবলৈ বেয়া পাইছা তুমি? নাই বেয়ানো কিয় পাম বাৰু, আৰু এনেই আৰু দিয়কচোন, মানে মই এনেকৈ আজিলৈকে ল'ৰাৰ লগত কথা পাতি পোৱাই নাই, সেইকাৰণে মানে কেনেকৈনো কি কথা পাতিব লাগে মই একোৱে নাজানো, সেইকাৰণে অকণমান মানে বেয়াও লাগি আছে। সেইটোৱে কথা নেকি? একো নাই দিয়া, তোমাক লাহে লাহে মই সকলোবোৰ বস্তু শিকাই দিম। চাওক, আপোনাক মোৰ দুটামান কথা ক'বলৈ আছিলে, কথাকেইটা মই ক'বই লাগিব, আপুনি বেয়া নাপাব। আপুনি হেনো মোক বোলে মনে মনে চাই থাকে, মই কলেজলৈ যাওঁতে কিমান সত্য কিমান অসত্য মই নাজানো, সেয়া আপুনিহে গম পাব। যিহেতু আপুনি দেখিছেই যে মই কলেজত পঢ়ি আছোঁ, আৰু মোৰ পঢ়া কমপ্লিটো হোৱা নাই। আপুনি আধা ৰাস্তাতে আহি পেলাইনো মোক বিয়াৰ প্ৰস্তাৱটো কিয় দিব লাগে বাৰু? এতিয়া মোৰ ইফালেও নহ'ব সিফালেও নহ'ব, আৰু মোৰ বহুত সপোন আছিলে, যিহেতু মোৰ দেউতাও নাই, দেউতাও বহুত সপোন আছিলে যে তেওঁৰ জীয়েকে মানে ভাল যাতে চাকৰি কিবা এটা কৰে, ভালকৈ যাতে মাক আৰু আইতাক যাতে মই ৰাখিব পাৰোঁ, দেউতাৰ সেয়া বহুত সপোন আছিলে। মই এতিয়া দেউতাৰ সপোনখিনিও পূৰণ কৰিব নোৱাৰিম, আৰু আপোনাৰ লগত বিয়া মানে নহওঁ বুলি ক'লেও মায়ে মোক ঢেৰ যি কথা শুনাইছে, সেইকাৰণে উপায়হীন হৈহে মই মানে এই প্ৰস্তাৱটোত মান্তি হ'বলৈ মানে মান্তি হৈছোঁ। তুমি এইবোৰ অকণো চিন্তা নকৰিবা, মই বুজি পাইছোঁ তোমাৰ চাগে এনেকুৱা লাগিছে নহয়নে, যে বিয়া হৈ মই চাগে ঘৰত ভাত বনাই থাকিব লাগিব, বা মানুহজনৰ আলপৈচান ধৰিব লাগিব, শাহুৰ শহুৰ আলপৈচান ধৰিব লাগিব, তেনেকুৱা ধৰণৰ কথাবোৰ জানো তোমাৰ মনত অহা নাই? আৰু যিহেতু আজিকালি আমি ছ'চিয়েল মিডিয়াত দেখিয়ে থাকোঁ, আশা দিয়ে কিবা এটা আৰু গিৰিয়েকৰ ঘৰত গৈ কৰাই কিবা এটা, কিন্তু মই তেনেকুৱা অকণো নহয়, তুমি অকণো চিন্তা কৰিব নালাগে। তোমাক মই ধুনীয়াকৈ আমাৰ ঘৰত নি পেলাই পঢ়াম, ধুনীয়াকৈ তুমি চাকৰি কৰিব পাৰিবা, বুজি পাইছা? আৰু চাকৰি নকৰিলেও তুমি আৰামত চলিব পাৰিবা, কাৰণ মই মা দেউতাৰ একমাত্ৰ সন্তান, বুজি পাইছানে? তুমি অকণো কষ্ট নোপোৱা। আৰু তুমি যে কৈছা মই তোমাৰ পঢ়াৰ মাজতে তোমাক এই প্ৰস্তাৱটো দিলোঁ, মোৰ বহুত ভয় লাগি আছিল, যাতে মোৰ বাহিৰেও যদি বেলেগে মোতকৈ আগত আহি তোমাৰ বিয়া প্ৰস্তাৱ দিয়েহি, তেতিয়া তুমি কি কৰিবা? সেইকাৰণে মোৰ ভয় লাগি আছিলে, সেইকাৰণে মই তোমাক আগতে প্ৰস্তাৱটো দিলোঁ। তাৰ কাৰণে তুমি মোক বেয়া নাপাবা, আৰু তুমি চিন্তা নকৰিবা, তুমি যিবোৰ আশা কৰিছা সেইবোৰ মই তোমাক সকলোবোৰ পূৰণ কৰিম। আপুনি যদি সকলোবোৰ কোৱা মতে কৰে, তেতিয়াহ'লে হয়তো চাগে মোৰ সমান লাকি আৰু এখন পৃথিৱীত কোনো ছোৱালী নহ'ব। আশা কৰিছোঁ আপুনি যোনবোৰ কথা কৈছে মোৰ আগত, সেইবোৰ যাতে আপুনি বাস্তৱত কৰি দেখায়। তুমি অকণো চিন্তা নকৰিবা, তুমি মোৰ ওপৰত খালি বিশ্বাস ৰাখা। ঠিক আছে বাৰু, আপুনি কোৱাৰ কাৰণে মই আপোনাৰ ওপৰত বিশ্বাস ৰাখিছোঁ।
মাজনী জোৱাইক ভিতৰতে লৈ আহ, মই চাহ বাকিছোঁ। আহক মায়ে, চাহ বাকিলেই। আচলতে চাহকাপ মই দিব লাগিছিলে বাৰু, কিন্তু আমি কথা পাতি থকাৰ কাৰণে চাগে মায়ে চাহটো বনাই দিলে। আহক ভিতৰলৈকে আহক। ঠিক আছে বাৰু, ব'লা। মা, মোৰ জোৱাইৰ লগত কথা পাতি কেনেকুৱা লাগিলে আপোনাৰ? মাজনীক চাবলৈ আহিছেহে, তোৰ জোৱাই এতিয়া হোৱা নাই নহয়। চা বোৱাৰী, মই তোক এতিয়াও কৈছোঁ, সকলোবোৰ ডিচিশ্যন ইমান জলবাজি ল'লে মানে ভাল নহয়, বুজি পাইছনে? আৰু তই ইমান একেবাৰে ক'ব নোৱাৰা হৈ আছ নহয় যে ধনী ঘৰ ল'ৰা জীৱনত তই দেখাই নাই, এনেকুৱাহে কৰিছ। এনেকুৱাবোৰ নকৰিবি, বুজিছনে? ইমান মানুহৰ পৰা আশা বা ইমান ফূৰ্তি এই বিয়া নপতাৰ আগতে এইবোৰ কৰাটো ভাল নহয়, বুজি পাইছনে? মা, আপোনাৰ যে মানে কৈছোঁ নহয়, ওজৰ আপতে জীৱনত নাযাবই আৰু ইটো মানে একো এটা কাম কৰিব নোৱাৰোঁ মই। আপোনাৰ ইমান ওজৰ আপত থাকিলে মানে কেনেকৈ হ'ব বাৰু? অকণমান কথাবোৰ ভাবি চিন্তি পেলাই ক'ব, গম পাইছেনে? আৰু যিহেতু তাইৰ মাক মইহে, সেইকাৰণে মই ডিচিশ্যন ল'ম, মই যি কৰিম যি নকৰিম। ইয়াত আপুনি মাত মাতিব নালাগে, কোনটো ভাল কোনটো বেয়া মই জানো নহয়। মই খালি সুধিছোঁহে, আপোনাৰনো মানৱৰ লগত কথা পাতি কেনেকুৱা লাগিলে? হয় আকৌ, তইহে তাইৰ মাক, মোৰনো কি অধিকাৰ আছে? কাৰণ সেইজনী তোৰ ছোৱালী, তই জন্ম দি থৈছ নহয় জানো? আইতাক হিচাপেতো মোৰ একো দায়িত্বই নাই। হয়, মোৰনো কি দৰকাৰ বাৰু তহঁতৰ মাকৰ জীয়েকৰ মাজত সোমাবলৈ? সঁচাকৈ দেই, মোৰহে কিবা লাজ নাইকিয়া নিচিনা মই কামবোৰ কৰোঁ। তেতিয়াহ'লে আজিৰ পৰা নিজৰ মতে যি কৰ কৰিবি। মোৰ যিহেতু মাজনীৰ ওপৰত একো দায়িত্ব নায়েই, মইনো কি আৰু? মই ঘৰখনত অকল তহঁতৰ ওপৰত আৰু ডাঙৰ বুজাহে নহয় জানো? মই চাগে মৰালৈকে বাট চাই আছোঁ তই। মা, আপুনি একেবাৰে কথা নি দেখোন ক'ৰবাত পোৱা লাগে। মই সেইটো ভাবি পেলাই কোৱা নাছিলোঁ নহয়। মা, মই মাজনীটো ভাল চিন্তা কৰিয়ে কৈছোঁ ন। আপুনি প্ৰতিটো কথাতে কিয় কাৰণে সকাহ বাধা দিয়ে? মোৰ বৰ খং উঠে, সেইকাৰণে তেনেকৈ ক'লোঁ। মা, আপুনি আকৌ এইটো কথাকে ভাবি মনটো বেয়া কৰি নাথাকিব। নহয় বোৱাৰী, তই ঠিকেই কৈছ। হয়, মই তাইৰ আইতাকে, মোৰনো কি দায়িত্ব আছে? আৰু যিহেতু মোৰ ল'ৰাটো এতিয়া এই সংসাৰত নাই, মোৰতো একেবাৰে দায়িত্ব নাই মাজনীৰ ওপৰত নহয় জানো? কিন্তু এটা কথা তোক মই কৈছিলোঁ, আজি যদি মোৰ ল'ৰাটো যদি জীয়াই থাকিলেহেঁতেন, এনেকুৱা কেতিয়াও হ'ব নিদিলেহেঁতেন। তইহে এইবোৰ টকা লোভত পৰি ছোৱালীজনীক কি ক'বলৈ ওলাইছোঁ আৰু মই আৰু এইটো কথাত কেতিয়াও তোৰ ওপৰত মাত নামাতো বোৱাৰী, তই চিন্তা নকৰিবি। যা, নিজৰ মতে যি কৰগে, কিন্তু কেতিয়াবা যদি বিপদত পৰ নহয়, মোৰ ওচৰলৈ কিন্তু কেতিয়াও নাহিবি। কৈছোঁ নহয়, মোক একো কথা নুসুধিবি তই। নিজৰ ইচ্ছামতে যি কৰ যি মেল, সকলোবোৰ তোৰ কথা। হেত তেৰিকা মা, আপুনি এইবোৰ কথা লৈ এনেই চিন্তা কৰি আছে। মোৰ মাজনী কেতিয়াও দুখত নপৰে, চাবচোন। যিমান ধনী ঘৰে তাইক বিয়া দিম নহয়, তাই কেলৈ বাৰু দুখত পৰিব? মোৰ মাজনী কি গুণ নাই? দেখিবলৈকে বেয়া নে? পঢ়াতে বেয়া নে? কি বেয়া? তাৰ সকলোবোৰ গুণ আছে, খালি যেনিবা টকাৰ অকণমান অভাৱ। সেইকাৰণে তাইক আমি সুবিধা মতে মানে বিচৰা মতে সকলোবোৰ একো দিব পৰা নাই। সেয়েহে ভাবিছোঁ আৰু ধনী ল'ৰাটো পাওঁতে থাপতে দি থওঁ। আপুনি মানে কৈছে নহয় মা, এইখন বিয়া মুঠতে মই কোনো কাৰণত কেঞ্চেল নকৰোঁৱে, এইখন বিয়া হ'বই লাগিব। হ'ব আৰু দে, তই কোৱা মতে যদি তোৰ ছোৱালী সুখেই হয়, মইনো কি ক'ম আৰু এনেই হয় যেন তোৰহে ছোৱালী, তই যি কওঁ সেইটো তোৰহে কথা, মোৰ ক'বলৈ ইয়াত একো নাই। সেয়া মা, আপুনি আকৌ একেটা কথাকে ধৰিয়ে আছে। নাই, মই একো কথাই ধৰা নাই। মা, আপুনি কথাবোৰ ধৰি নাথাকিব। মই সেই ভুমকতে পিটিককৈ ওলাই গ'লগৈ। এতিয়া আপুনি সেই ৰ'বচোন, জোৱাইটোৱেনো কি মিঠাই আনিছে চাওঁগৈ ৰ'ব। জীয়েকক দিবলৈ পোৱাই নাই, এতিয়াই জোৱাই পাতিলেই। আমাৰ এইজনীৰ কাৰণে মাজনীৰ জীৱনটো ধ্বংস হ'ব। মাজনীৰ জীৱনৰ লগত এজনী হেতালি খেলিছে। এনেকৈ কৰিবলৈ মই দিব নোৱাৰোঁ দেই। মাজনীক মই বচাবই লাগিব। আৰু ল'ৰাটোৰ লগত কথা পাতি মোৰ অকণো ভাল নালাগিলে। সি আজি আমাৰ ঘৰলৈ প্ৰথম আহিছে, কিন্তু সি মাক দেউতাক কাকোকে অহা নাই, অকলে আহিছে। আৰু মাক দেউতাক আজি ইমান কিহৰ কামত ব্যস্ত হ'ল? যদি সি ঘৰত সকলোবোৰ কথা কৈছেই যে ছোৱালী চাবলৈ যাম বা কিবা কৰিবলৈ যাম, মাকহঁতেনো ইমান ডাঙৰ কাম হ'ল নে সিহঁতৰ? ল'ৰাটোক অকলে পঠিয়াই দিছে। নাই, মই এই ল'ৰাটোক অকণো ভাল দেখা নাই। মই কিবা এটা কৰিবই লাগিব। মাজনীৰ জীৱনটো মই নষ্ট হ'বলৈ দিব নোৱাৰোঁ। বোপা, তই থকা হ'লে আজি মাজনীৰ জীৱনৰ লগত এনেকুৱা কেতিয়াও নহয়। তই ইমান সোনকালে আমাক এৰি থৈ গুচি গ'লিগৈ। চাচোন, তোৰ ঘৈণীয়েৰে মোৰ কথাও নুশুনে। আৰু নাজানো আৰু তাই একেবাৰে একদম পইচা দেখি পেলাই পাগল হৈ গৈছে হপায়। পইচাৰ কাৰণে ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰি ওলাইছে। বোপা, তই ওপৰৰ পৰা আমাক চাই থাক, ওপৰৰ পৰা আমাক আশীৰ্বাদ কৰ বোপা। ঐ, কি হ'ল তোৰ? এনেকৈ মনটো কিয় মাৰি আছ? আৰু মোক ইয়ালৈ কিয় মাতিছিলি কচোন? ৰিমচিম, মই বৰ দুমোজাত পৰিছোঁ। চাচোন, মায়ে মোক এতিয়াই বিয়া দিবৰ কাৰণে ল'ৰা চাইছে। কি? ক'ৰ ল'ৰা? আৰু ইমান সোনকালে তোক বিয়া দিব যে? তাকেইতো চাচোন, মোৰ পঢ়ি শেষ হ'বলৈ আৰু 1.5 বছৰমান আছে। মই তাকেই মাক কৈছোঁ, মায়ে নুশুনে। মায়ে কৈছে যে এইটো ল'ৰালে যদি মই বিয়া নহওঁ, মাৰ বোলে এখন পৃথিৱীৰ পৰা চিৰ জীৱনৰ কাৰণে গুচি যাবগৈ। সেইকাৰণে মোৰ একেবাৰে উপায় নাইকিয়া হৈছে। কি কৰোঁ বাৰু কচোন, তই ক। আৰু ল'ৰাটো মই বোলে কলেজলৈ যাওঁতে বোলে মনে বোলে মোক সদায় চাবলৈ আহে। আৰু তেনেকৈ চাই বোলে পচন্দ কৰিলে। সেই আমাৰ গাঁৱৰ যে সেই তিনিআলিটোৰ ওচৰত যে সেই ডিম্বপেহীহঁতৰ কিবা হয় নাই চিনাকি, কেনেকৈ কি হয় মই নাজানো। সেই ডিম্বপেহী আগত বোলে কৈ পঠিয়াইছে। আৰু ডিম্বপেহী আমাৰ মা আগত ক'লেহি। আমাৰ মা কেনেকুৱা জানে আৰু তাতে বোলে ধনী ঘৰৰ ল'ৰা। সেইকাৰণে মায়ে একেবাৰে ঠাহনিয়ে পোৱা নাই মানে মোক তালৈ বিয়া দিবলৈ। হয় নেকি? পিছে তিনিআলিতনো তোক কোন ল'ৰাই চাইহি? গোটেইবোৰ দেখোন আমাৰ চিনাকিয়ে থাকে। নাজানো, মই চিনি নাপাওঁ। নামটো ক'লে চাগে তই চিনি পাবিয়ে। কচোন ক, কি নাম বাৰু? নামটো মানৱ মানে সেই টাউনৰ মানৱ নেকি? নাজানো মই ভালকৈ। কিবা ঘৰটো টাউনত বুলি গম পাওঁ। কিয়, তই তাক চিনি পাওঁ নেকি?
ৰচোন বাৰু কাইলৈ চাব লাগিব কাৰণ মানৱ আকৌ এটা মানুহৰ নাম নাথাকেই নহয় ঢেৰ মানুহ থাকে ন বেলেগ হ'ব পাৰে যদি মই ভবাটো যদি নহয় আকৌ এনেই পিছত বেয়াহে হ'ব বাৰু কাইলৈ বাৰু চাম বাৰু ৰচোন পিছে এতিয়া তই কি কৰিলি বিয়াখন হ'বলৈ তোৰ সময়ত আছে নাই একদম তোক মই অন্তৰৰ পৰা কৈছোঁ এখন বিয়া পাতিবলৈ মোৰ অকণো মন নাই কাৰণ তইতো জানই মোৰ পঢ়ি পেলাই শেষ হ'বলৈ 1.5 বছৰ আছেই তাৰপিছত মোৰ ভাল চাকৰি এটা কৰাৰ সপোন আছিলে দেউতাৰ সেই সপোন মই পূৰণ কৰিম বুলি ভাবিছিলোঁ কিন্তু চাচোন মায়ে এতিয়া মোক বিয়া দি পেলাই বোলে সেই সিহঁতৰ ঘৰতে বোলে মোক বোলে পঢ়াব শুনাব বোলে এই বুলি কৈছে অঁ খুৰীনো ইমান ল'ৰাটো কেলৈ কৈছে বাৰু নাজানো মই অকল ভগৱানে গম পাব আইতাৰ কথাও নুশুনে মায়ে তহঁতৰ ঘৰটো ডাঙৰ আইতাই হয় আইতাৰ কথাটো শুনিব লাগে ন সেইটোৱে চাচোন আইতাৰ কথাও নুশুনে আমাৰ মায়ে ৰহ তই ইমান টেনশ্যন নল'বি ৰচোন মই আছোঁ নহয় যদি মই ভবা মানৱটো হয় তেতিয়াহ'লে তোৰ এখন বিয়া কোনো কাৰণতে হ'ব নোৱাৰিব খালি মই তোক কাইলৈহে ক'ম কাইলৈ ল'ৰাটো মোক দেখাবিচোন দেই কাইলৈ তোক চাবলৈ আহিবই চাগে অঁ আহিম বুলি কৈছে মোক কাইলৈ ঠিক আছে তই চাই পেলাই ক'বিচোন তই ভবাটো হয়নে নহয় ঠিক আছে বাৰু দে এতিয়া বৈ যাওঁ ঘৰলৈ গধূলি হ'ব হ'ল আকৌ মায়ে বিচাৰি আহিব নহ'লে অঁ ঠিক আছে বৈ হ'ব দে এতিয়া তই টেনশ্যন লৈ থাকিব নালাগে মই আছোঁ নহয় তই চিন্তা নকৰিবি মই নিশ্চয় কিবা এটা কৰিমেই আৰু এইবোৰ কথা চিন্তা কৰি নিজৰ পঢ়াটো লছ নকৰিবি অঁ ঠিক আছে বাৰু বৈ এতিয়া যাওঁগৈ বৈ অঁ এইটো আকৌ মই ভবা মানৱটোৱে নেকি আকৌ বাৰু কাইলৈ দেখিম নহয় যদিহে মই ভবা মানৱটো হয় তেতিয়াহ'লে এইখন বিয়াটো কেতিয়া হ'ব নোৱাৰে বাৰু কাইলৈহে দেখা যাব আৰু